Hello students, আজি মই তোমালোকক বুজাব ওলাইছো চেপ্টাৰ 6 ৰ যিটো আছে স্থানাংক জ্যামিতি বা কোঅৰ্ডিনেট জ্যামিতি এতিয়া এই কোঅৰ্ডিনেট জ্যামিতি যিখিনি মানে তোমাৰ ইম্পৰ্টেন্ট বস্তু সেইখিনি আমি ইম্পৰ্টেন্ট বস্তু আমি ডিসকাস কৰিম The coordinate মানে কি জানে যিবিলা বস্তু মানে আমি গ্ৰাফিক্যাল এক্সপ্ৰেছনত মানে তোমাৰ ৰিপ্ৰেজেন্ট কৰো তো this is positive x, this is negative x, this is y, this is negative y, and this is main center 0 মানে ইপিনে গলে আমি ফৰে পজিটিভ পাম x ৰ ভ্যালু কেটা মানে তোমাৰ y ভ্যালু যিকোনো হ'ব পাৰে হয়তো পজিটিভ হয় বা ইপিনেও হ'ব পাৰে ঠিক আছে যদি অকল ইপিনে গৈ থাকো y ভ্যালু এটা হতে পজিটিভ পাম x ৰ ভ্যালু ইপিনেও হ'ব পাৰে ইপিনেও হ'ব পাৰে বুজি পাইছা এটো হৈছে কোঅৰ্ডিনেট জ্যামিতি এতিয়া কিছুমান পয়েন্ট আছে পয়েন্ট কেনে এতিয়া মানে তোমাৰ এই কোয়াড্ৰেন্টক কয় এটো কয় ফার্স্ট কোয়াড্রেন্ট বলি এটো কয় সেকেন্ড এটো কয় থার্ড কোয়াড্রেন্ট এটো কয় ফোর্থ অসমীয়া মিডিয়ামৰ কাৰণে এটো হৈছে প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক আৰু চতুৰ্থ চুক এতিয়া কি হৈছে এই প্ৰথম চুকটোত কি হৈছে প্ৰথম চুকটো মানে তোমাৰ যেটো ফার্স্ট কোয়াড্রেন্ট আছে হেতু কোয়াড্রেন্টত x is greater than 0 হ'ব y to greater than 0 মনত ৰাখিবা সদায় সেকেন্ড কোয়াড্রেন্টত কি হ'ব x is less than 0 আৰু y to greater than 0 থার্ড কোয়াড্রেন্টত কি হ'ব x is less than 0 আৰু y is less than 0 আৰু fourth quadrant কি হ'ব x is greater than 0 আৰু y is less than 0 এটা মনত ৰাখিবা আৰু এই quadrantত every number should have positive এটো হৈছে নেগেটিভ পজিটিভ এটো হৈছে নেগেটিভ নেগেটিভ এটো হৈছে পজিটিভ নেগেটিভ ঠিক আছে এখিনি হৈছে বেসিক কনসেপ্ট বুজি পাইছা সকলোৱে বুজি পাইছা তাৰ পিছত আহিব দুটা বিন্দুৰ মাজত দূৰত্বৰ ফৰ্মুলা ডিসটেন্স বিটুইন টু পইণ্ট কি আহিব distance between two points দুটা বিন্দুৰ মাজত দূৰত্ব কি আছে ফৰ্মুলাটো হ'ল √(x² - x2 - x1 whole square plus y2 - y1 whole square this is the formula যদি অৰিজিনৰ পৰা জোখা হয় যদি ডিসটেন্সটো অৰিজিনৰ পৰা জোখা হয় তেতিয়া ফৰ্মুলাটো হৈছে কি √(x² + y²) যিখিনি মই লিখি গৈছো সবে যাতে লিখা পৰীক্ষাত কামত দিবই 100% sure হল বুজি পালা নে সকলো বুজি পালা নে ওকে তাৰ পিছত এটা আছে কি সেকশন ফৰ্মুলা I forgot that down actually what is known as section formula আমরা তো পাই তো ইংলিশত কয় এটো সেকশন ফর্মুলা বলি মানে কি সাপোজ
suppose ইডাল লাইন আছে হল suppose this is point A, this is point B, and suppose ইয়াৰ মিডত এটা আমি পইণ্ট এটা আছে suppose this is point B, suppose এটো মানে এখিনি ৰেশিও হৈছে suppose m, এখিনি ৰেশিও হৈছে suppose n, এতিয়া আমাক লাগে যে এই পইণ্টৰ স্থানাংক কিমান বা মানে এই পইণ্টৰ কোঅৰ্ডিনেট কিমান তো হেতু মানে এই পইণ্টটো হৈছে suppose x1 y1 আৰু suppose এই পইণ্টটো হৈছে x2 y2 হল তোমাক লাগে যে এই p পইণ্টৰ স্থানাংক কিমান in that case আমি এটা ফৰ্মুলা লাগে এই ফৰ্মুলাটো হৈছে কি সেকশন ফৰ্মুলা তো সবে লিখি লবা ভালকে এটো হৈছে এতিয়া আমি x এর ভ্যালুটো উলাম mx1 plus mx2 plus nx1 by m plus n और y माने की होबो my2 plus ny1 by m plus n. These two are the formula. বুঝি পালা এটো উপর বেস করে বহুত কোশ্চেন আছে তোমার কথা পরীক্ষা হয়তো এমসিকিউ নহলে সলভ করা বহুত কোশ্চেন আহিব পারে বুঝিবেন তাৰপিছত বাকিখিনি আমি এইটো মানে প্ৰবলেমৰ থ্ৰুৰে সলভ কৰিম তাৰপিছত কোৱেশ্চন ঠিক আছে মানে যে আৰু কিবা আছে নেকি ওকে এই সেকশন ফৰ্মুলাটোৰ এপ্লিকেশনটো কি জানে যদি তিনটা পইণ্ট দিয়া থাকে তেতিয়া মানে আমাৰ সেকশন ফৰ্মুলাটো ইউজ কৰা হয় এটো মানে তোমাৰ হে ট্ৰায়াঙ্গলত ইউজ কৰিব পাৰি সেকশন ফৰ্মুলাটো বুজিছা সেইটো আমি পিছত মানে ডিসকাস কৰিম কোৱেশ্চনৰ ওচৰত ঠিক আছে এই দুটা আছে ফৰ্মুলা এই মানে এই গুটেই চেপ্টাৰটো এই দুটা ফৰ্মুলাৰে ইনক্লুড কিন্তু ইয়াৰ এপ্লিকেশন বহুত আছে দে ইয়াৰ এপ্লিকেশন বহুত আছে আমি নেক্সট ক্লাছত ইয়াৰ এপ্লিকেশন বিলাক সলভ কৰিব চেষ্টা কৰিম তো আজিলৈ মানে আমি নেক্সট ক্লাছত আকৌ লগ পাম এটা নতুন ভিডিঅ'ত সৰি তো till now and thank you and study well.